আমাৰ যিখন মিটিং এখন ষ্ট্ৰেটেজিক প্লেনিং আৰু ৰিচাৰ্চৰ আমাৰ যিখন আমাৰ সমিতি আছে সেইখনৰ সকলো ধৰণৰ এটা পৰিকল্পনা প্ৰস্তুত হৈছে। কেনেকুৱা হ'ব, আমাৰ টাৰ্গেট এৰিয়া কি হ'ব, কোনবোৰ যিগৰাকী কেণ্ডিডেট আহিছে তেওঁৰ কোনবোৰ বিষয় অসমৰ জাতীয় জীৱনক ক্ষতিগ্ৰস্ত কৰিলে বা সাধাৰণ ৰাইজক কেনেধৰণেৰে তেখেতৰ দায়িত্বত থাকোঁতে কি দিলে, ৰাইজে কি হেৰুৱালে, সকলো ধৰণৰ কথা। তাৰ উপৰিও আৰু কিছুমান বহুত ধৰণৰ প্লেনিং থাকে। যিহেতু বিজেপি আপোনালোকে সকলোৱে জানে দেশৰ আটাইতকৈ ধনৱন্ত ৰাজনৈতিক দল, আৰু তাৰ উপৰিও তেওঁলোকৰ টেকনলজিকেল বিভিন্ন ধৰণৰ তেওঁলোকৰ কাম কাজ চলে, পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্টৰ তেওঁলোকৰ বিভিন্ন কৌশল আছে। গতিকে কমবেট কৰিবৰ কাৰণে, তেওঁলোকক প্ৰত্যুত্তৰ দিবৰ কাৰণে আমাৰো তেনেধৰণৰ পৰিকল্পনাৰ খুবেই প্ৰয়োজন। সেইকাৰণে আমি এই কথা বতৰাবোৰ আলোচনা কৰিছোঁ, বিশেষকৈ সকলো ধৰণৰ কথা বতৰা, ষ্ট্ৰেটেজি মেনেজমেণ্ট কৰা, মাইক্ৰ' লেভেল মেনেজমেণ্ট কৰা, ছ'চিয়েল মিডিয়া মেনেজমেণ্ট, IT মেনেজমেণ্ট, সকলো ধৰণৰ কথা খুটি নাটি আমি আলোচনা বিলোচনা কৰিছোঁ। আৰু আমি কনফিডেণ্ট, সকলো মানুহ কনফিডেণ্ট যে এইবাৰ ইয়াত জাতীয়তাবাদৰ বিজয় ধ্বজা উৰিব ডিব্ৰুগড় লোকসভা সমষ্টি। এখনেই অন্তিমখন সভা আছিলে যে আপোনাৰ টিকেটক লৈ যি প্ৰাসংগিক আলোচনা হৈ আছে দীৰ্ঘদিনীয়া, এখনেই অন্তিম সভা? টিকেট কেন্দ্ৰিক সভা নহয়, টিকেটটো ইতিমধ্যে ডিব্ৰুগড় সমষ্টি কেন্দ্ৰিক টিকেটৰ যিটো সিদ্ধান্ত বিৰোধী ঐক্যমঞ্চত ইতিমধ্যে বহুদিনৰ আগতে সমাধান হৈছে। কেৱল মাত্ৰ ডিক্লেৰেশ্যনৰ বোলে বাকী, মানে ঘোষণাৰ কাৰণে বাকী। এইখন কোনো ধৰণৰ টিকেট কেন্দ্ৰিক কথাই নহয়, ইয়াত কেৱল মাত্ৰ পলিচি প্লেনিং কৰা, ফ্ৰেম কৰা, এইবোৰক লৈ আমি আলোচনা কৰিছোঁ। আৰু এইটোৱে কৈছোঁ যে শত্ৰুক নিধন কৰিবৰ কাৰণে প্ৰয়োজনীয়, শত্ৰুক পৰাভূত কৰিবলৈ প্ৰয়োজনীয় ৰণকৌশল সকলোৱে মিলি আমি কৰিছোঁ। বহুদিনৰ পৰা এইবোৰ আলোচনা বিলোচনা চলি আছিলে। পপুলেশ্যন ষ্টাডি হৈছে, ষ্ট্ৰং এৰিয়া কি, উইক এৰিয়া কি, ক'ত কেনেকৈ হিট কৰিব লাগিব, কোন জাতি জনগোষ্ঠীসমূহৰ তেওঁলোকৰ মৌলিক কোন বিষয়, কোনবোৰ মানে তেওঁলোকে বঞ্চিত হ'ল, কোনবোৰ বিষয়ে আজিও প্ৰতাৰিত তেওঁলোকে অনুভৱ কৰে, সকলো কথা বতৰা পাতিছোঁ। ঘোষণা হোৱাৰ লগে লগে আমাৰ সকলো ধৰণৰ কথা বতৰা বা আমাৰ শক্তিশালী ৰণকৌশলৰ আভাস অসমৰ ৰাইজে পাব। আপোনালোকে অপেক্ষা কৰক, খবৰ খাতি আহিব, পাব খবৰ, আপোনালোকে খবৰ সময়ত পাব, সকলো খবৰ পাব। আপোনালোকে অপেক্ষা কৰক, অলপ কেইটামান পল বাকী, কিছু পলৰ ভিতৰতে ভাল খবৰ পাব ডিব্ৰুগড় লোকসভা সমষ্টি কেন্দ্ৰিক। আপোনালোকে খবৰ মানে ঘোষণালৈ অপেক্ষা কৰক, আপোনালোকে মানে বিশ্বাস ৰাখক আৰু অকণমান সময় অপেক্ষা কৰক, অকণমান ধৈৰ্য ধৰক। আপোনালোকে বিচৰা ধৰণৰ সকলো পাব, ৰিজৰ্ভ ফলাফলো পাব।